দাৰ্জিলিঙত আমি এইখন হোটেলতে থাকিম, হোটেল পিংক মাউণ্টেন, একদম দাৰ্জিলিঙতে আছে। এতিয়া আমি ভিতৰলৈ সোমাই যাব লাগে কাৰণ কি বেডিং নমোৱা হৈ গৈছে আৰু সিহঁতে ভিতৰলৈকে গৈছে কাৰণ কি যিহেতুকে আজি আহিছোঁ তো ডকুমেণ্টছ জমা কৰিব লাগিব, ফটোকপি দিব লাগিব, তাৰপিছতে সিহঁতে আমাক ৰুমৰ চাবি দিব। আৰু ল'ৰা ছোৱালীবিলাক ইয়াতে আহি পাই অকণমান ফ্ৰীনেছ পাই খেলি আছে কাৰণ কি গোটেই দিনটো গাড়ীতে সিহঁতে। তো এয়া চাওক, মোৰ ছোৱালীজনীও খেলি আছে। তাইতো মানে গাড়ী জাৰ্ণি কৰি কৰি অৱস্থা বেয়া হৈ গৈছে, তো সেইকাৰণে গাড়ীৰ পৰা নমাৰ পিছত অকণমান ভাল পাইছে। আৰু এইফালে চাওক, ডকুমেণ্টবিলাক জমা কৰিব লগা হৈছে। আমি গোটেইকেইটা ডকুমেণ্টছে লৈ আহিছোঁ। এতিয়া সিহঁতক যি ডকুমেণ্টছ লাগে সেই বিচাৰি আমি দিব লাগিব। তো এয়া ডকুমেণ্টছখিনি দিয়াৰ পিছত আমি লাহেকৈ ৰুমৰ ফালে আগবাঢ়ি যাম। আৰু এয়া চাওক, কিমান ধুনীয়াকৈ ফুল গছবিলাক ভাল লাগিছে ন। হোটেলখন বহুতে ধুনীয়া, ৰিচেপশ্যনটো। এতিয়া আমি ৰিচেপশ্যনতে বহি আছিলোঁ আৰু এতিয়া আমি যাম আমাৰ ৰুমলৈ। তো আমাৰ ৰুমটো হেনো ফাৰ্ষ্ট ফ্ল'ৰতে আছে, কিন্তু বহুত বেডিং থকাৰ বাবে ল'ৰাজনে ক'লে লিফ্টতে আহক। তো সেইকাৰণে বেডিংবিলাক লৈ লিফ্টতে যাব লাগিব। আৰু তেওঁ কৈ আছে যে গোটেইবিলাক একেলগে যাব নোৱাৰিব লিফ্টত, কাৰণ কি বেডিঙৰ ওজনো বহুত আছে। তো তেখেতসকলে আগতীয়াকৈ গ'লে আৰু এতিয়া আমি দুটাই যাম। আমি দুটাইও লিফ্টত উঠি গ'লোঁ আৰু আমাৰ ৰুমকেইটা আছে ফাৰ্ষ্ট ফ্ল'ৰতে। এয়া আহি পালোঁ ফাৰ্ষ্ট ফ্ল'ৰত আৰু এতিয়া লাহেকৈ আগবাঢ়ি যাম ৰুমলৈ। আৰু ৰুমত অলৰেডি মানে তেখেতসকলে গৈ পাইছে, বেডিং চেডিং থৈছে আৰু কথা বতৰা সিহঁতে পাতি আছে। আৰু এতিয়া মই সোমাই যাম আমাৰ ৰুমলৈ। তেখেতসকলে আমাৰ বেগবিলাক দি ওলাই আহিছে। এতিয়া ৰুমটো কমপ্লিটলি আমাৰ, আজাদী, মানে বঢ়িয়াকৈ ৰেষ্ট ল'ব পাৰিম। 202 নম্বৰ আমাৰ ৰুমটো। আৰু সোমাই আহিয়ে বহুত ভাল লাগিছে, বহুত ধুনীয়া এটা মানে চাফ চিকুণ কৰি ৰাখিছে, বহুত ভাল লাগিছে সোমাই আহি। আৰু সোমাই আহি এনেকুৱা মানে লাগিছে যে কেতিয়া অকণমান এইখন বেডত শুই ৰেষ্ট কৰিম, কাৰণ কি দেহাটো বহুত টায়াৰ্ড হৈ গৈছে। পিছে অকল ৰেষ্ট কৰিলে নহ'ব, আগতে অকণমান ফ্ৰেছ হ'ব লাগিব। তাৰে আগতে আপোনালোকক অকণমান আমাৰ হোটেলৰ ৰুমটো দেখুৱাই লওঁ। এয়া হৈছে এখন উইণ্ড' আৰু উইণ্ড'ৰ বাহিৰৰ ফালেদি চাবলৈ গ'লে বিশেষ একোৱে নাই, কাৰণ কি ওচৰত বিল্ডিং বনাই আছে। তো যিয়ে নহওক, উইণ্ড'ৰ পৰা নাচালেও হ'ব, কিয়নো আমি অকণমান ৰেষ্ট কৰি বজাৰলৈ ওচৰৰ মাৰ্কেটত ওলাইয়ে যাম। তেতিয়া আপোনালোকে গোটেইখিনি চাব পাৰিব। তো এয়া হৈছে এখন ধুনীয়া বেড। ইয়াতে আমি আজি বঢ়িয়াকৈ ৰেষ্ট কৰিম, বঢ়িয়াকৈ টোপনি মাৰিম। তাৰে আগতে আমি অকণমান ফ্ৰেছ হ'ব লাগিব। আৰু ফ্ৰেছ হোৱাৰ আগতে বাথৰুম চাই ল'লোঁ। বাথৰুমো বঢ়িয়াকৈ নিট এণ্ড ক্লিন কৰি থৈছে, একদম চিক চিক আৰু ধুনীয়া স্মেল আহি আছে। আৰু এইখন হৈছে এখন ৱাৰ্ড্ৰব, য'ত এখন ব্লেংকেট আছে। আৰু মোৰ হাজবেণ্ডৰ জেকেটখন অলৰেডি থৈয়ে দিছে। তেওঁ মোৰ আগত আহি বহুত কাম আগতীয়াকৈ কৰিয়ে ল'লে। আৰু এই হৈছে মই এতিয়াও কাপোৰে চেঞ্জ কৰিব পৰা নাই, আগতে ভিডিঅ'হে কৰি আছোঁ। আহি পালে মনটো কিবা এটা ভাল লাগি গ'ল। আৰু ফ্ৰেছ হোৱাৰ আগতে মই এখন বিছনাত বেডশ্বীট পাৰি ল'লোঁ, গাৰুৰ কভাৰ সোমাই ল'লোঁ আৰু এখন পাতল ব্লেংকেট লৈ আহিছিলোঁ। কাৰণ কি হোটেলৰ বিচনাত শুবলৈ গ'লে যিবা এটা হ'লেও বেয়া লাগে, সেইকাৰণে আমি ক'ৰবাত গ'লে এখন বিছনা চাদৰ আৰু ব্লেংকেট লৈয়ে আহোঁ। তো ব্লেংকেটখন তলত লওঁ আৰু বিছনা চাদৰ আৰু গাৰু কভাৰটো নিজৰ। আৰু হাজবেণ্ডে অলৰেডি ফ্ৰেছ হৈ আহিয়ে মোক ক'লে যে ইয়াতে কফি চবখিনি ৰাখাই আছে, একাপ কফি বনোৱা, কাৰণ কি ঠাণ্ডা লাগিছে। তো মই ফ্ৰেছ হোৱাৰ আগতে তেওঁক একাপ কফি বনাই দিছোঁ, কাৰণ কি তেওঁ অলৰেডি গা চা ধুই ফ্ৰেছ হ'লে, গৰম পানী যিহেতুকে আহি আছে, কাপ কফি তেওঁৰ কাৰণে বনাই ৰেডি কৰি আছোঁ। তেওঁক কফি কাপ দি মই যাম ফ্ৰেছ হ'বলৈ। আৰু এয়া চাওক, ইয়াতে আছাম টিও আছে। তো মই এতিয়ালৈকে ডিচাইড কৰিব পৰা নাই মই কফিয়ে খাম নে চাহে খাম। সেইকাৰণে ভাবিলোঁ যে হাজবেণ্ডৰ কাপটো দি মই লাহেকৈ ফ্ৰেছ হ'বলৈ যাওঁ। এয়া হাজবেণ্ডৰ কফি কাপ থলোঁ আৰু এতিয়া মই বঢ়িয়াকৈ ধুনীয়াকৈ সোনকালে ফ্ৰেছ হৈ আহি গ'লোঁ। ফ্ৰেছ হৈ আহিয়ে এতিয়া এনেকুৱা এটা ঠাণ্ডা লাগিছে ক'ব নোৱাৰা। আৰু কাপোৰখিনি চেঞ্জ কৰি ল'লোঁ। এতিয়া আৰু জিন্স পেণ্ট নিপিন্ধিলোঁ, কাৰণ কি ওচৰতে মাৰ্কেটত অকণমান ফুৰিবলৈ যাওঁ, তো অকণমান ৰিলেক্স হৈ যাওঁ। আৰু ফ্ৰেছ হৈ আহিয়ে হাতত একাপ কফি ময়ো লৈ ল'লোঁ। চাহ আৰু নাখালোঁ, ভাবিলোঁ যে কফিকে খাওঁ, গৰম লাগিব। বঢ়িয়াকৈ টেবুলত বহি ল'লোঁ আৰু লগতে লৈ আহিছিলোঁ আমি বহুতো খোৱা বস্তু। কাৰণ কি চব বস্তু খোৱাৰ কাৰণে বিচাৰি বিচাৰি বাহিৰলৈ গৈ থাকিব নোৱাৰি। তো চাহৰ লগত এটলিষ্ট খাব পৰা বিস্কুট, কেক, এইবিলাক বহুত কিবা কিবি আনিছিলোঁ আমি। তো এতিয়াকে বঢ়িয়া আৰামত মোজা চোজা পিন্ধি চুৱেটাৰ টুৱেটাৰ পিন্ধি লৈছোঁ, ফ্ৰেছ হৈছোঁ। একদম বহুত ভাল লাগি আছে, যদিও বিচনাত এতিয়ালৈকে শোৱা নাই, কিন্তু ফ্ৰেছ হোৱাৰ পিছত এটা ৰিলেক্স ফিল হৈ আছে। তো কফি কাপ খাই ল'লোঁ আৰু এতিয়া অকণমান ৱেইট কৰিব লাগিব, কাৰণ কি হাজবেণ্ড বোলে কিবা অকণমান কাম আছে,
তো সেইকাৰণে মই ভাবিলোঁ এনে কিয় বহি থাকোঁ, অকণমান বিচনাতে শুই শুই ৰেষ্ট কৰি লওঁ আৰু টিভি চাই থাকোঁ। এয়া হাজবেণ্ডে গৰম পানী লৈ আৰু ক'ৰবাত গৈ আছে নাজানো বাৰু। মোৰ সকলোবিলাক কাম হৈ গ'ল, মই সেইকাৰণে অকণমান ৰেষ্ট লৈ ল'লোঁ। অকণমান ৰেষ্ট লোৱাৰ পিছত 7টামান বজাত আমি ওলাই গ'লোঁ অকণমান ফুৰিবলৈ। আৰু এয়া ৰুমৰ পৰা ওলাই আহিলোঁ, ছোৱালীজনীক ঠাণ্ডাত পূৰা ৰেডি চেডি টুপি চুপি পিন্ধাই ল'লোঁ, হাজবেণ্ডো পূৰা ৰেডি হৈ গ'ল আৰু ময়ো কমপ্লিট ৰেডি অলৰেডি আছিলোঁৱে, কাৰণ কি ফ্ৰেছ হৈ মই অলৰেডি ৰেডিয়ে হৈ আছিলোঁ আৰু বিশেষ একো ৰেডি হ'ব লগা মোৰ নাছিলে। তো এয়া আমি লিফ্টত উঠি গ'লোঁ, এতিয়া আমি ওচৰৰে থকা মাৰ্কেটখন অকণমান ফুৰি আহোঁ। ফুৰিবলৈ আহিছোঁ, ফুৰিবই লাগিব, অকল শুই থাকিলে হ'ব জানো, ঘৰত শুইও থাকোঁ কামো কৰি থাকোঁ। সেইকাৰণে ভাবিলোঁ যে 1 ঘণ্টা ৰেষ্ট বহুত টাইম লছ হৈ গ'ল, কাৰণ কি আমি য'ত আহিছোঁ তাতে আমি ঘূৰা ফুৰা কৰি জেগা চাব লাগে, ফুৰিব লাগে, ইনজয় কৰিব লাগে। আৰু ওলাই আহিয়ে আমি তললৈ আহি পালোঁ, চালোঁ যে আমাৰ লগত অহা পৰিয়ালটো দাদা বৌহঁতে আহিয়ে পোৱা নাই। সেইকাৰণে আমি অকণমান ৰিচেপশ্যনত ৱেইট কৰিলোঁ। আৰু মোৰ মুখখন চাইছেনে কেনেকুৱা অৱস্থা হৈ গৈছে, কালি ৰাতি 2টাৰ পৰা এতিয়া ৰাতি 7টামান বাজে টোপনিয়ে নাই। আৰু মই পাহৰি গ'লোঁ মোৰ টুপি আনিবলৈ। তো সেইকাৰণে কি কৰি চুৰিদাৰৰ উৰণাখনে কাণত বান্ধি লৈছোঁ। বঢ়িয়া এটা ঠাণ্ডা বতাহ লাগি আছে। কাৰণ কি ৰুমৰ পৰা ওলাই অহাৰ লগে লগে এনেকুৱা এটা ঠাণ্ডা লাগিছে, বহুত বেছিয়ে ঠাণ্ডা লাগি গৈছে। তাৰে পিছত লাহে লাহে খোজকাঢ়িলে অকণমান চাগে ঠাণ্ডাটো কমেই লাগিব, কাৰণ কি কিছুমানে আকৌ টুপি চুপি পিন্ধাই নাই। দাৰ্জিলিঙত চাগে তেনেকুৱা এটা বিশেষো ঠাণ্ডা নাই, কিন্তু মই অকণমান ঠাণ্ডা পাইছোঁ। আমাৰ ৰুমৰ ওচৰতে এখন পুৰণা চাৰ্চ আছে। তো এই চাৰ্চতে বহে সন্ধিয়া হ'লে মাৰ্কেট, কাপোৰ কানি বহুত কিবা কিবি বহে। তো চবেই ইয়াতে ভিজিট কৰিবলৈ এবাৰ হ'লেও আহে। তো আমিও আহি গ'লোঁ এবাৰ ভিজিট কৰিবলৈ। আৰু ইয়াতে চাদৰ, চুৱেটাৰ, জেকেট সকলোবিলাক গৰম বস্তু পায়, আৰু চবকেইটা দোকানী মাইকী মানুহ বা ছোৱালী মানুহ। আৰু ধুনীয়াকৈ গান বজাই ৰাখিছে আৰু বঢ়িয়াকৈ দোকান কৰি আছে। আৰু য'ত মাৰ্কেট বহিছে মানে চাৰ্চখন, ইয়াতে বলিউডৰ বৰফি মুভিৰ শ্বুটিং হৈছিলে, য'ত ৰণবীৰ কাপুৰে চাৰ্চৰ ঘড়ীৰ টাইমটো চেঞ্জ কৰি দিছিল। আৰু এইখনেই হৈছে এইখন চাৰ্চ, আৰু এই ওপৰত থকা ঘড়ীৰ টাইমটো ওপৰত উঠি পেলাই ৰণবীৰ কাপুৰে চেঞ্জ কৰিছিলে। তো এতিয়া আমি ইয়াৰে পৰা ওলাই যাওঁ, আৰু ওলাই আহিয়ে এখন ধুনীয়াকৈ বহিব পৰা জেগা আছে। তো ইয়াতে আমি অকণমান টাইম বহি কথা বতৰা পাতি টাইম স্পেণ্ড কৰি ল'লোঁ আৰু ফটো চটো তুলি ল'লোঁ। আৰু এতিয়া আমি লাহেকৈ মেইন মাৰ্কেটলৈ যাম, কাৰণ দাৰ্জিলিঙৰ মেইন মাৰ্কেটখন এতিয়ালৈকে গৈয়ে পোৱা নাই। বাছ অকণমান আমাৰ হোটেলৰ পৰা বিশেষ এটা দূৰ নহয়, 5 মিনিটমান লাগে চাগে খোজকাঢ়ি গ'লে। আৰু এয়া আমি মেইন মাৰ্কেট আহি পালোঁ, এতিয়া আমি মেইন মাৰ্কেটখন ঘূৰিম। আৰু মেইন মাৰ্কেটখনত আহিয়ে কিবা এটা বিশেষ ভাল লাগি গ'ল, ধুনীয়া লাগি আছে, ধুনীয়াকৈ লাইটিং হৈ আছে। তো এতিয়া আমি মাৰ্কেটত সোমাই যাওঁ আৰু কি কি পায়, ইয়াতে কি স্পেচিয়েল আছে সেইবিলাকো বস্তু চাওঁ আৰু আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ। মাৰ্কেটখন বহুত লাম্বা, ইয়াৰে পৰা চাবই পাৰিছে চাগে, ইমান লাষ্টলৈকে আছে। তো আমি এতিয়া মাৰ্কেটখন পটাপট ঘূৰিব লাগে, কাৰণ এটা আছে যে আমি আজি গোটেই দিনটো ঘূৰিলোঁ ফুৰিলোঁতো, আৰু অহাকালিও আমি ৰাতিপুৱা 3টা বজাতে ওলাই যাব লাগিব, কাৰণ কালি আমি যাম টাইগাৰ হিল ভিজিট কৰিবলৈ, তাতে সূৰ্য উদয় হ'ব, সেয়াই চাব যাম। তো সেইকাৰণে আমি এটা বিশেষ দেৰি কৰিবও নোৱাৰোঁ, সোনকালে সোনকালে ঘূৰি আছোঁ। তো ইয়াতে বহা জেগা আছিল যদিও আমি বহি পেলাই আৰু টাইম লছ নকৰিলোঁ, কাৰণ কি আগতে অকণমান বহি আমি অকণমান মানে কথা বতৰা পাতি নিজৰ মাজত এটা টাইম স্পেণ্ড কৰি আহিলোঁ। আৰু এয়াই হৈছে দাৰ্জিলিঙৰ মাৰ্কেট। আৰু এইফালে চাওক খ্ৰীষ্টমাছৰ ডেক'ৰেশ্যন কৰিছে। ইয়াতে এখন বেকাৰী প্লাছ ৰেষ্টুৰেণ্ট একেলগে আছে। ইয়াতে আপোনাৰ বুফে ছিষ্টেম, নিজে নিজে লৈ খাব পাৰি। তো এতিয়া চাওক চবেই ফটো তোলাৰ কাৰণে একেবাৰে ভিৰ, আমিতো ফটো তোলাৰ কাৰণে জেগাই নাপালোঁ। সেইকাৰণে ভাবিলোঁ যে মাৰ্কেটখন ঘূৰি অহাৰ সময়ত যদি চান্স পাওঁ 1 কপি 2 কপিমান ফটো ল'ম। আৰু এতিয়া আমি একদম মাৰ্কেটৰ লাষ্টত আহি পালোঁ, য'ত এনেকুৱা ধুনীয়া এটা পৰিৱেশ হৈ আছে, চবেই চাহ পপকৰ্ণ এইবিলাক খাই আছে। ঠাণ্ডাততো পপকৰ্ণ আৰু চাহ খাবলৈ ভালে লাগে। তো আমিও ভাবিছোঁ মাজতে আমি একাপ চাহ বা পপকৰ্ণ কিবা এটা ট্ৰাই কৰিম। তো এয়াই হৈছে মাৰ্কেটখন। আৰু সিফালে একদম লাষ্টৰ ফালেও চলি আছে খ্ৰীষ্টমাছৰ লাইটিংবিলাক। আৰু এইফালে চাওক এজনে বাবলছ বিক্ৰী কৰি আছে, তো বাবলছ উৰাই আছিলে, বাচ্ছাকেইটা চাই পেলাই বহুত ফূৰ্তি পাইছে। তো আমি এতিয়া ভাবিলোঁ যে আগত কি হৈ আছে, কেনেকুৱা ডেক'ৰেশ্যন হৈ আছে, আমি অকণমান চাই আহোঁ। গৈ চালোঁ যে তাতে খ্ৰীষ্টমাছৰে কিবা চলি আছিলে। তো এতিয়া আমি ফাইনেলি আহি মানে উভতি আহিলোঁ, আহি পেলাই এখন ৰেষ্টুৰেণ্টত সোমালোঁ, য'ত ভাবিলোঁ যে সোনকালে খোৱা লোৱাটো কৰি লোৱাই ভাল,
পিছে খোৱাটোতো কেতিয়াবাই অৰ্ডাৰ কৰিছোঁ, খোৱা পাবলৈহে বহুত টাইম হৈ গ'ল, য'ত আমি ফুৰিব পাৰিলোঁ হয় ভালকৈ, কিন্তু ইমান বহুত টাইম মানে হোটেলতে আমাৰ গ'ল। যিমান টাইম আমি মাৰ্কেটত ঘূৰিলোঁ সিমান টাইম আমি হোটেলত খানাৰ কাৰণে ৱেইট কৰিব লগা হ'ল, কাৰণ কি বহুত ভিৰ। আপোনালোকে চাইছে মই ইয়াতে বহিছোঁ, হাজবেণ্ড আৰু দাদাই কিমান দূৰত বহিছে, কাৰণ কি বহা জেগাই নাপায়। অৰ্ডাৰটো লৈছে, বহাও জেগা নাপায়, খানাও আহিবলৈ বহুত দেৰি। আৰু ফাইনেলি আমাৰ ভেজ থালিখন আহি পালে, বহুত আইটেম আছে, ক'বকে নোৱাৰোঁ। ভাত আছে, ৰুটি আছে, পাপৰ আছে, মিক্স চব্জি আছে, তাৰপিছত চেৱাই আছে আৰু কিবা কিবি বহুত চব্জি আছে, কিন্তু ক'বলৈ এতিয়া সময় নাই। সোনকালে খাব লাগে আৰু ৰুমলৈ যাব লাগে, কাৰণ কি সোনকালে শুব লাগে। কালি আৰু ৰাতি আমি অহাকালি ৰাতিয়ে আকৌ 2টা বজাত, মানে আজি ৰাতিয়ে 2টা বজাত উঠিব লাগিব, কাৰণ কি 3টা বজাত অলৰেডি আমি ছানছেট চাবৰ কাৰণে যাব লাগিব। তো আমি ৰুম আহি পালোঁ, এতিয়া আমি শুওঁ। আজিলৈ টাটা, বাই বাই, টেক কেয়াৰ, গুড নাইট। পুনৰ লগ পাম আৰু এটি নতুন ভিডিঅ'ত।